CCTV ফুটেজত বন্দী ডিব্ৰুগড় ডিকম নাহৰতলী গ্ৰান্তত ভণ্ডবাবাই লুট কৰা লক্ষাধিক টকা আৰু সোণৰ অলংকাৰৰ ঘটনা। এই ঘটনা সংঘটিত হয় শনিবাৰে দুপৰীয়া 12 বজাত। ডিব্ৰুগড় ডিকম নাহৰতলী গ্ৰান্তত দুই ভণ্ডবাবাই ঘৰৰ মংগলৰ বাবে পূজা পাতল কৰিবলৈ আহি সংঘটিত কৰিলে এই কৰ্ম। ডিকম গ্ৰান্তৰ প্ৰদীপ বাল্মীকি ঘৰৰ পৰা দুটা ভণ্ডবাবাই লুটিলে প্ৰায় 4 লাখ টকাৰ লগতে সোণৰ অলংকাৰ। ঘৰত কোনো নথকাৰ সুযোগত প্ৰদীপ বাল্মীকিৰ পত্নীৰ সৰলতাক অস্ত কৰি লৈ ভণ্ড দুটাই সকলো লুট কৰি নিয়ে। শেষত প্ৰদীপ বাল্মীকি ঘৰলৈ অহাৰ পিছতহে সকলো পোহৰলৈ আহে আৰু পুলিচক খবৰ দিয়া হয়। CCTVৰ ফুটেজত বন্দী ভণ্ডবাবা দুটা অঞ্চলত ঘূৰি ফুৰাৰ দৃশ্য। আৰক্ষীয়ে CCTVৰ ফুটেজৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে। মই তেতিয়া নাছিলোঁ মানে মই কামৰ পৰা আহিছোঁ যেতিয়া মানুহজনীয়ে মোক এনেকৈ জনাইছে কি এনেকৈ বাবা আহি কিনি আমাৰ ঘৰত এনেকৈ কৰি গ'ল। মোৰ গাটো ভাল লগা নাই। তো বোলো বাবা যদি আহিছে তো সেইবোৰ বস্তু কেলৈ ল'ব আছে। ঠিক আছে মই বুজি নাপালোঁ তাৰ কথাখিনি মই লৈ ল'লোঁ। তেতিয়া বাবাটো দিলে মই গজৰেজ বন্ধ কৰিলোঁ। মই বোলো ঠিক আছে তুমি উলিয়াই দিয়াচোন মোক ঠিক আছে। মই যেতিয়া খুলি চাইছোঁ তো কাপোৰটোতো একোৱেই নাই, অকল কেইটামান আঙুঠিকেইটা আছিলে পাথৰৰ বাছ সেইখিনি। তাৰপিছত এজনী ৱাইফে আমাক খুলিলে লকাৰটো চাইছোঁ তো কোনো একো বস্তুৱে নাই চব। মই লগে লগে চালোঁ দাদাক ক'লোঁ, ডাঙৰ দাদাক তেনেকৈ হ'ল ঘটনা, বাবাকেইটা আমাৰ লুটি ল'লে বোলে। মই ঘপককৈ ওলাই কিনি থানালৈ গৈছোঁ। থানাত গ'লোঁ, থানাত এজাহাৰ দিলোঁ। তো ছাৰে আমাৰ লগত অলপ ওলাইছিলে, বোলো ওচৰ ঘূৰি ল'ম বুলি। তাৰপৰা চাওঁ যদি এইফালে আছে তো পাই যাম, নহ'লে তুমি হেৰি কৰা। তাৰপিছত মই গম পালোঁ কি আমাৰ গাঁৱত মানে এটা CCTV লাগি আছে, গাঁৱত গোটেই ঘূৰিছিলে। মই তাৰ ওচৰত গ'লোঁ, CCTV ফুটেজটো উলিয়াই কিনি থানাত দিলোঁ। থানাৰ পৰা ক'লে এতিয়া চবফালে বিটাই দিছোঁ বুলি ক'লে, যিমান সোনকালে হ'ব খবৰ যদি পাওঁ জনাব আপুনি। এতিয়ালৈকে ওলোৱা নাই? এতিয়ালৈকে একো ওলোৱা নাই। কিমান টকা মূল্যৰ আছিলে আপোনাৰ? মোৰ 3 লাখৰ ওপৰত আছিলে। কি কিনিছে? নেকলেছ আছিলে, মানুহজনী নেকলেছ আছিলে আৰু মাংটিকা আমাৰ মাথাত পিন্ধে মাংটিকা আছিলে। মোৰ এটা গলা এনেকুৱা চেইন আছিলে আৰু মানুহজনী ইয়েৰিং আছিলে আৰু এটা নজ ৰিং আছিলে। নিউজ ডেস্ক ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।